যেতিয়া কাৰোবাৰ ঘৰত এজন মানুহৰ মৃত্যু হয় সেই মানুহ ঘৰক শ্ৰদ্ধা জনাই গাঁওখনে উৎসৱ অনুষ্ঠানবিলাক নাপাতে ফূৰ্তি তামাচা নকৰে অসমীয়া মানুহৰ সেইটো সংস্কৃতি অসমীয়া মানুহৰ সেইটো কালচাৰ আজি জুবিন গাৰ্গ ঢুকাই গৈছে এক মাহ হোৱা নাই আৰু তাৰ পাছত আপুনি মুখ্যমন্ত্ৰীৰ আসনত থাকি আমি বোমাৰ ফুটুৱাৰ সপক্ষত আপুনি স্থিতি লৈ এই কথাখিনি কৈছে মোৰ প্ৰশ্নটো হ'ল যদি আপোনাৰ ঘৰত আপোনাৰ আত্মীয় ঢুকালেহেঁতেন আপোনাৰ পুত্ৰ আপোনাৰ কন্যা যদি ঢুকালেহেঁতেন আপুনি এনেকৈ ক'ব পাৰিলেহেঁতেন নে যদি আপোনাৰ পত্নী ঢুকালেহেঁতেন আপুনি ক'ব পাৰিলেহেঁতেন নে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপোনাৰ ওচৰে পাজৰে ফটকা ফুটাওক বুলি নোৱাৰিলেহেঁতেন নকয় বিবেক